অসম চৰকাৰে অনুমোদন দিছে তাৰে শিলান্যাস আজি কৰিলোঁ। ইতিমধ্যে আমি 5টা ৰাস্তা সম্পূৰ্ণ কৰিলোঁ আৰু এটা ৰাস্তা আমাৰ আছে, এইটো আমি টিটকুচি পঞ্চায়ত জিপিত তালৈ গৈ আছোঁ। মই আশা কৰিছোঁ এইবাৰ এই 7টা ৰাস্তা হোৱাৰ পিছত বহুতখিনি সমস্যা দূৰ হ'ব বুলি আমি আশা কৰিছোঁ। আপোনালোকে দেখিছে আজি কিছুদিনৰ পৰা পঞ্চায়ত পৰ্যায়তে হওক বা ডাঙৰ ৰাস্তাৰ পৰ্যায়তে আমি কাম শিলান্যাস কৰিছোঁ আৰু মই ভাবোঁ অহাবাৰো আমি আৰু ৰাস্তা পাম। তাৰো ইতিমধ্যে প্ৰচেছ আৰম্ভ হৈছে। এই 5টা বছৰত আমি প্ৰায় প্ৰত্যেক বছৰে 30ৰ পৰা 35টা ৰাস্তা আমি কৰি আছোঁ আৰু এইবাৰো তাৰে এক পদক্ষেপ আমি হাতত লৈছোঁ আৰু গোটেই 5টা বছৰত আমি প্ৰায় যদি 30টাকেও হয় 5 বছৰত প্ৰায় 150 ৰাস্তা আমাৰ সম্পূৰ্ণ হ'বগৈ আৰু এতিয়া ৰাইজে দেখিছে কাম হোৱাৰ এটা সপক্ষে গৈছে আৰু প্ৰথম 2টা বছৰ কাম হ'লেও গম নাপায়, এতিয়া লাহে লাহে কাম হৈ আছে আৰু মই আশা কৰিছোঁ আৰু কিছু ৰাস্তা থাকিব। ভৱিষ্যতে যদি এইটো সমস্যাৰ পৰা মই বিধায়ক হওঁ নিশ্চয় বাকী কামখিনি আমি সম্পূৰ্ণ কৰিব। অসম চৰকাৰে অনুমোদন দিছে তাৰে শিলান্যাস আজি কৰিলোঁ। ইতিমধ্যে আমি 5টা ৰাস্তা সম্পূৰ্ণ কৰিলোঁ আৰু এটা ৰাস্তা আমাৰ আছে, এইটো আমি টিটকুচি পঞ্চায়ত জিপিত তালৈ গৈ আছোঁ। মই আশা কৰিছোঁ এইবাৰ এই 7টা ৰাস্তা হোৱাৰ পিছত বহুতখিনি সমস্যা দূৰ হ'ব বুলি আমি আশা কৰিছোঁ। আপোনালোকে দেখিছে আজি কিছুদিনৰ পৰা পঞ্চায়ত পৰ্যায়তে হওক বা ডাঙৰ ৰাস্তাৰ পৰ্যায়তে আমি কাম শিলান্যাস কৰিছোঁ আৰু মই ভাবোঁ অহাবাৰো আমি আৰু ৰাস্তা পাম। তাৰো ইতিমধ্যে প্ৰচেছ আৰম্ভ হৈছে। এই 5টা বছৰত আমি প্ৰায় প্ৰত্যেক বছৰে 30ৰ পৰা 35টা ৰাস্তা আমি কৰি আছোঁ আৰু এইবাৰো তাৰে এক পদক্ষেপ আমি হাতত লৈছোঁ আৰু গোটেই 5টা বছৰত আমি প্ৰায় যদি 30টাকেও হয় 5 বছৰত প্ৰায় 150 ৰাস্তা আমাৰ সম্পূৰ্ণ হ'বগৈ আৰু এতিয়া ৰাইজে দেখিছে কাম হোৱাৰ এটা সপক্ষে গৈছে আৰু প্ৰথম 2টা বছৰ কাম হ'লেও গম নাপায়, এতিয়া লাহে লাহে কাম হৈ আছে আৰু মই আশা কৰিছোঁ আৰু কিছু ৰাস্তা থাকিব। ভৱিষ্যতে যদি এইটো সমস্যাৰ পৰা মই বিধায়ক হওঁ নিশ্চয় বাকী কামখিনি আমি সম্পূৰ্ণ কৰিব। অসম চৰকাৰে অনুমোদন দিছে তাৰে শিলান্যাস আজি কৰিলোঁ। ইতিমধ্যে আমি 5টা ৰাস্তা সম্পূৰ্ণ কৰিলোঁ আৰু এটা ৰাস্তা আমাৰ আছে, এইটো আমি টিটকুচি পঞ্চায়ত জিপিত তালৈ গৈ আছোঁ। মই আশা কৰিছোঁ এইবাৰ এই 7টা ৰাস্তা হোৱাৰ পিছত বহুতখিনি সমস্যা দূৰ হ'ব বুলি আমি আশা কৰিছোঁ। আপোনালোকে দেখিছে আজি কিছুদিনৰ পৰা পঞ্চায়ত পৰ্যায়তে হওক বা ডাঙৰ ৰাস্তাৰ পৰ্যায়তে আমি কাম শিলান্যাস কৰিছোঁ আৰু মই ভাবোঁ অহাবাৰো আমি আৰু ৰাস্তা পাম। তাৰো ইতিমধ্যে প্ৰচেছ আৰম্ভ হৈছে। এই 5টা বছৰত আমি প্ৰায় প্ৰত্যেক বছৰে 30ৰ পৰা 35টা ৰাস্তা আমি কৰি আছোঁ আৰু এইবাৰো তাৰে এক পদক্ষেপ আমি হাতত লৈছোঁ আৰু গোটেই 5টা বছৰত আমি প্ৰায় যদি 30টাকেও হয় 5 বছৰত প্ৰায় 150 ৰাস্তা আমাৰ সম্পূৰ্ণ হ'বগৈ আৰু এতিয়া ৰাইজে দেখিছে কাম হোৱাৰ এটা সপক্ষে গৈছে আৰু প্ৰথম 2টা বছৰ কাম হ'লেও গম নাপায়, এতিয়া লাহে লাহে কাম হৈ আছে আৰু মই আশা কৰিছোঁ আৰু কিছু ৰাস্তা থাকিব। ভৱিষ্যতে যদি এইটো সমস্যাৰ পৰা মই বিধায়ক হওঁ নিশ্চয় বাকী কামখিনি আমি সম্পূৰ্ণ কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।